জয় হিন্দ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰ্মি চাপ। বহুদিন পিছত আকৌ এটা আপোনালোকৰ বাবে স্পেচিয়েল ভিডিঅ' লৈ আহিছোঁ, যিবিলাক ল'ৰা ছোৱালীয়ে মানে আসাম পুলিচৰ ABUPৰ বাবে সকলোবোৰ মানে ষ্টেজ পূৰ্ণ কৰি কেনে মানে চিলেক্ট হৈ ভাইভা অৰেল টেষ্টৰ বাবে চিলেকশ্যন পাইছে। গতিকে এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট। গতিকে যিসকল মানে ল'ৰা ছোৱালীয়ে চিলেকশ্যন পাইছে ভাইভা টেষ্টৰ বাবে, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজিৰ ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণ ভাইভা টেষ্টত কি কি কুৱেশ্যন সুধিব আৰু ইয়াৰ উপৰিও আপোনালোকৰ বাবে মানে আপোনালোকক কেনেকুৱা ধৰণৰ মানে কুৱেশ্যন সুধিব, তাৰপৰা কেনেকৈ যাব লাগিব, কি কি প্ৰচেছ ফ'ল' কৰিব লাগিব, সম্পূৰ্ণৰূপে ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈকে চাব। এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকে আৰু অন্য বেলেগ ভিডিঅ' চাব নালাগে বুলি মই ভাবোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু মই বহুদিন পিছে ভিডিঅ' এটা দিয়ক। গতিকে মোৰ ভিডিঅ'ৰ ইউটিউব চেনেলৰ মানে যিটো মানে গ্ৰ' আছে, সেইটো গ্ৰ'টো কমি গৈছে, কিয়নো মই ভিডিঅ'ত মানে প্ৰফেশ্যনেলি ইউটিউবাৰ হিচাপে মই নিজকে নাভাবোঁ। মই কিবা এটা ভাল খবৰ আপোনালোকক দিব চেষ্টা কৰোঁ বা কিবা এটা শিকাব চেষ্টা কৰোঁ, তাই সদায় ৰেগুলাৰ ইউটিউবৰ পিছত লাগি নাথাকোঁ। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব পাৰে চেনেলটো, বুজি পাইছে। আৰু যদি মানে কি ভাল নালাগে তেতিয়াহ'লে আনছাবস্ক্ৰাইব কৰি দিব পাৰে বা ডিছলাইক মাৰি দিব বা এটা বেয়া কমেণ্ট কৰি দিব, কথা নাই। মই ভিডিঅ' বেছি নবনাওঁ। গতিকে আজিৰ ভিডিঅ'টোত মই সম্পূৰ্ণৰূপে আপোনালোকক ক'ম, যিটো ভিডিঅ' আপোনালোকক বহুত উপকাৰিতা কৰিব। মানে মই আপোনালোকক 10টা কমন কুৱেশ্যন দিম, মানে ফাৰ্ষ্ট 10টা কুৱেশ্যন দিম। মানে যদি আপোনালোকক মানে কুৱেশ্যন সোধে তেতিয়াহ'লে 10টাৰ পৰা আপোনালোকক কমন পৰিব, আৰু এক্সট্ৰা আৰু 10টা 15টামান কুৱেশ্যন দিম, যিটো আপোনালোকক সুধিব পাৰে, বুজি পাইছে। আৰু প্ৰথম কথা আপোনালোকে আসাম পুলিচ ABUPত মানে যিটো ভাইভা টেষ্ট হ'ব, এই ভাইভা টেষ্টত আপোনালোকে কি কি ড্ৰেছ পিন্ধি যাব, কেনেকুৱা ড্ৰেছ পিন্ধি যাব বা কেনেকুৱা ডিচিপ্লিন মেইনটেইন কৰিব লাগিব। এভৰি ফ'ৰ্চ পাৰ্চনেলৰ এটা উদ্দেশ্য আছে। কি উদ্দেশ্য? সেইটো হৈছে প্ৰথম আপোনালোকে যেতিয়া চিপাহীত ভৰ্তি হ'ব বা যিকোনো ডিফেন্সত ভৰ্তি হ'ব, প্ৰথম আপোনালোকক শিকায় ডিচিপ্লিন। গতিকে ভাইভা টেষ্টত যাবলৈ যিহেতুকে আপোনালোকে পষ্টটো এটা ডিফেন্সত এপ্লাই কৰিছে, বা ABUP হওক, আসাম পুলিচ যিকোনো বিভাগতে হওক, সেইটো উদ্দেশ্য মূল হৈছে ডিচিপ্লিন। প্ৰথম ট্ৰেইনিঙত আপোনালোকক শিকাব ডিচিপ্লিন কেনেকৈ ৰাখিব লাগে, ডিচিপ্লিন কেনেকৈ মেইনটেইন কৰিব লাগে। গতিকে আপোনালোকে প্ৰথম ভাইভাত যাবলৈ হ'লে প্ৰথম আপোনালোকে ডিচিপ্লিন মেইনটেইন কৰিব লাগিব। এই ডিচিপ্লিনৰ ভিতৰত আপোনালোকক ডিচিপ্লিনৰ মানে কিছুমান কেটেগৰী থাকে। এই কেটেগৰীবোৰ আপোনালোকে নিজকে মনত প্ৰশ্ন কৰি কিনে আপোনালোকে ভাবি ল'ব যে এই ডিচিপ্লিনত এইবোৰ সোমাই আছে। যেনেকুৱা ধৰণৰ উদাহৰণস্বৰূপে ধৰক আপোনালোকে কেনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধি যাব লাগিব। ফৰ্মেল ড্ৰেছ পিন্ধি যাব, জোতা পিন্ধি যাব, আৰু ঘড়ী চৰি লগাই যাব, চুলি কাটি যাব, দাড়ি কাটি যাব, বঢ়িয়া ডিচিপ্লিন মেইনটেইন কৰিব। আৰু আপোনালোকে যিমান ডিচিপ্লিন, এটা কথা আছে, গিভ ৰেচপেক্ট এণ্ড টেক ৰেচপেক্ট। গতিকে আপুনি ফাৰ্ষ্ট ৰেচপেক্ট দিব লাগিব। ৰেচপেক্টেও এটা ডিচিপ্লিনত পৰে। গতিকে ৰেচপেক্ট আৰু ডিচিপ্লিন আৰু ব্যৱহাৰ এইবিলাক ভাল হ'ব লাগিব। মানে আৰু বহুত ল'ৰা আছে, কিছুমানে চাদা খাই যায়, কিছুমানে চিকৰ খাই যায়, মানে এটা মানে লাষ্ট ষ্টেপত তেনেকুৱা গৰ্বৰ কৰি দিয়ে। গতিকে ডিচিপ্লিন কৰিব আৰু ভাল মানে ভদ্ৰ হিচাপে থাকিব। তো এইবিলাক আপোনালোকেতো মেইনটেইন কৰিবই, যিহেতুকে আপোনালোকে মানে এজন আৰক্ষী হ'ব বা লাষ্ট ষ্টেপত আপোনালোকে আছে, ফাইনেল মেৰিট লিষ্ট ওলাব পিছত। গতিকে এইবিলাকতো আপোনালোকে জানেই। যি কি নহওক, তথাপিও মই ৰিভাইজ কৰি দিছোঁ, কথা নাই। গতিকে এতিয়া মেইন কথা হ'ল আপোনালোকক কেনেধৰণৰ প্ৰশ্ন সুধিব পাৰে, আৰু ইয়াৰ উপৰিও আপোনালোকক মানে ডাউটবোৰ ক্লিয়াৰ কৰি দিম, বুজি পাইছে। গতিকে এই পৰ্যন্ত যদি আপোনালোকে ভিডিঅ'টো চাইছে, তেতিয়াহ'লে কুৱেশ্যনখিনি আপোনালোকে জানক। অকল মই কুৱেশ্যন নকওঁ বন্ধুসকল, আপোনালোকৰ বাবে এনচাৰো ক'ম। এনচাৰবোৰো আপোনালোক কৈ যাম, কিয়নো কুৱেশ্যন ক'লে আপোনালোকে এনচাৰবোৰটো বিচাৰি নাপাব, বা কুৱেশ্যন কমেণ্ট কৰি সুধিব এনচাৰটো কি হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাব, এইখিনি পৰ্যন্ত চাইছে যদি। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ পিছত আপোনালোকে জনসেৱাৰ্থে কমেণ্ট বক্সত এটা কমেণ্ট কৰি দিব। যদি 100 ভিউজ হয় 100টা কমেণ্ট আহিব লাগিব, তেতিয়াহে মোৰ মনটো ভাল লাগিব যে মই এই কুৱেশ্যনকেইটা প্ৰভাইড কৰাৰ মেহনত কৰি ৰিচাৰ্চ কৰি কিনে আপোনালোকৰ লগত যে প্ৰভাইড কৰিম, তাৰ বিনিময়ত মোৰ মনটো ভাল লাগিব। এটা কমেণ্ট জনসেৱাৰ্থে, বুজি পাইছে। জনহিতাৰ্থে কমেণ্ট কৰি দিব যদি আপোনালোকৰ কুৱেশ্যনবোৰ ভাল লাগে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টেপ বাই ষ্টেপ কুৱেশ্যন দিম, আৰু কুৱেশ্যনবোৰ আপোনালোকৰ আৰু যদি ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে, এটা কমেণ্ট কৰি দিব প্লিজ, আই এম ৰিকুৱেষ্ট। আৰু যদি আপোনালোকে কোনোবাই চিলেক্ট পোৱা নাই,
চিলেক্ট হোৱা নাই যদি ভিডিঅ'টো চাইছে আপোনাৰ যিসকল ভাই বন্ধুৱে চিলেকশ্যন পাইছে সেইসকলৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুজি পাইছে যাতে তেওঁলোকে ভিডিঅ'টো চাই কেনে মানে অলপ উপকাৰিতা লাভ কৰে বুজি পাইছে তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আহক মই বঢ়িয়াকৈ মোবাইল মানে PDF টাইপত টাইপিং কৰি বনাই কেনে আপোনালোকৰ বাবে প্ৰভাইড কৰিছোঁ কুৱেশ্যনবোৰ গতিকে মই স্ক্ৰীন ৰেকৰ্ডিং ভিডিঅ' বনাই মই আপোনালোকক কুৱেশ্যনবোৰ দেখুৱাই দিম যাতে আপোনালোকে এটা বহীত লিখি ল'ব পাৰে ভালদৰে আৰু বুজি ল'ব পাৰে বুজি পাইছে তে চেনেলটো অৱশ্যে ছাবস্ক্ৰাইব কৰি দিব আৰু এটা জনহিতত জনসেৱাৰ্থে এটা কমেণ্ট কৰি দিব তে আহক ভিডিঅ'টো শেষলৈকে চাওঁ তে প্ৰথম কুৱেশ্যনটো আমাৰ হাতত আছে আপোনাৰ বিষয়ে অলপ ক'ব টেল মি আপুনি যেতিয়া যাব ডিচিপ্লিন মেইনটেইন কৰি কেনে গুড মৰ্ণিং তাৰ পৰা ধৰক জয় হিন্দ তাৰ পৰাই সাৱধান দি কেনে যেতিয়া আপুনি যাব ভাইবা দিবলৈ তেতিয়া আপোনাক প্ৰথম কুৱেশ্যন সুধিব পাৰে টেল মি এবাউট ইউৰ চেল্ফ মানে আপোনাৰ বিষয়ে অলপ ক'ব উত্তৰটো আপোনালোকে এনেধৰণে দিব পাৰে মোৰ নাম আৰ্মি চাহাব মই নলবাৰী জিলাৰ অমুক গাঁৱৰ নিবাসী মোৰ শিক্ষাগত অৰ্হতা হৈছে হাই ছেকেণ্ডেৰী পাছ BA পাছ বা গ্ৰেজুৱেশ্যন বা MCOM কৰিছোঁ মই অমুক কৰিছোঁ লগত আছে মোৰ কম্পিউটাৰ কোৱালিফিকেশ্যন এনেকুৱা ধৰণে আপোনালোকে আপোনালোকৰ হেৰি দিব পাৰে আৰু মই আসাম পুলিচত যোগ দিয়াৰ বাবে প্ৰস্তুতি লৈ আছোঁ দীৰ্ঘ 5 বছৰ ধৰি তথাপিও মই চিলেকশ্যন পোৱা নাই বুজি পাইছে মানে প্ৰচুৰ প্ৰস্তুতি চলাই আছোঁ লগতে মই কাম কৰি কেনে প্ৰস্তুতি চলাই আছোঁ আৰু মই শৃংখলাবদ্ধ একাগ্ৰ আৰু দেখুৱাৰ বাবে ইচ্ছা থকা ব্যক্তি এনেধৰণে আপোনালোকে আপোনাৰ বিষয়ে বা তোমাৰ বিষয়ে আপুনি এনেকৈ ক'ব পাৰে বুজি পাইছে সেকেন্ড কুৱেশ্যনটো হৈছে আপুনি কিয় অসম আৰক্ষীত যোগ দিব বিচাৰে why do you want to join আসাম পুলিচ বুজি পাইছে ইয়াৰ এনসাৰটো আপোনালোকে এনেধৰণে দিব পাৰে মই দেশ সেৱা কৰিব বিচাৰোঁ আৰু সমাজত শান্তি ব্যৱস্থা স্থাপন কৰিবলৈ আসাম পুলিচৰ এটা গুৰুত্বপূৰ্ণ অংশ হ'ব বিচাৰোঁ বুজি পাইছে আপুনি ইয়াৰ ধৰণে এনসাৰটো দিব পাৰে অৱশ্যে যিসকল ভাই বন্ধুৱে ইয়াৰ পৰা এনসাৰবোৰ কপি কৰিব অৱশ্যে কপি নকৰিব কিয়নো মই এইবোৰ কুৱেশ্যন বহুত মেহনতেৰে বনাইছোঁ মোৰ অকল ছাবস্ক্ৰাইব আৰু ভিউৱাৰ্ছৰ বাবেহে ভিডিঅ'টো প্ৰভাইড কৰিছোঁ গতিকে আপোনালোকে প্লিজ ইয়াৰ পৰা কুৱেশ্যন কপি কৰি কেনে আপোনালোকৰ চেনেলত আপলোড নিদিব বুজি পাইছে মই কাৰো কপি নকৰোঁ মই নিজা টেলেণ্টত নিজৰ বিবেকেৰে মই ভিডিঅ' বনাওঁ আৰু আনকি মই বেলেগৰ ভিডিঅ' কেতিয়াও মানে বেলেগ ইউটিউবাৰৰ ভিডিঅ' চাই কেনে কপি কৰা ল'ৰা মই নহয় মই নিজৰ টেলেণ্টত ভিডিঅ' দিওঁ যদি মই তেনেকুৱা কৰিলোঁ হয় মই ৰেগুলাৰলি ভিডিঅ'ত আপলোড দিব পাৰিলোঁ হয় কিন্তু মই বেলেগৰ কপি নকৰোঁ গতিকে মই অকল বেলেগ ইউটিউবাৰসকলক কৈছোঁ যাতে মোৰ কুৱেশ্যনবোৰ চাই কেনে আপোনালোকে আপোনালোকৰ ইউটিউব চেনেলত নিদিয়ে সেকেন্ড কুৱেশ্যনটো হৈছে বন্ধুসকল আপোনালোকৰ বাবে লৈ আহিছোঁ হোৱাট ইজ স্পেচিয়েল এবাউট ইউৰ ভিলেজ অৰ ডিষ্ট্ৰিক্ট আপোনাৰ গাঁও বা জিলাৰ বিশেষত্ব কি মানে তোমাক সুধিব পাৰে এনেকৈ আপোনাক যে আপুনি এনেকুৱা ধৰণে এনসাৰ দিব পাৰে আপোনাৰ গাঁও জিলাৰ বিশেষত্ব হৈছে ইয়াৰ সাংস্কৃতিক ঐতিহ্য প্ৰাকৃতিক সৌন্দৰ্য ঐতিহাসিক স্থান এনেকুৱা ধৰণৰ যিবিলাক স্থান আছে আপোনালোকে ইয়াতে ব্ৰেকেটৰ ভিতৰত আপোনালোকে মেনশ্যন কৰি দিব যে মোৰ গাঁৱত অমুক নদীটো বৈ গৈছে বা এনেকুৱা তেনেকুৱা যিয়ে ইয়াক বিশেষ আৰু প্ৰাউড ফিল কৰাইছে সেই মোৰ স্থান মানে বহুত স্পেচিয়েল বিশেষত্ব এইটোৱে বিশেষত্ব মোৰ গাঁৱত এনেকুৱা আছে বা ডাঙৰ এটা মন্দিৰ আছে বা ডাঙৰ এটা মছজিদ আছে য'ত আমি বহুত মিলা প্ৰীতিৰে বসবাস কৰি আছোঁ এতিয়া সেইটোৱে হৈছে মোৰ গাঁৱৰ বিশেষত্ব আমাৰ গাঁৱত হিন্দু মুছলিমৰ কোনো কাজিয়া নাই এনেকুৱা ধৰণৰ আপোনালোকে ক'ব পাৰে বুজি পাইছে গতিকে যিহেতুকে বন্ধুসকল আসাম পুলিচৰ ABUBৰ বহুত যিবোৰ বহুত হেৰি আছে মানে কম্পিটিশ্যন বহুত আছে গতিকে এনে ধৰণৰ কুৱেশ্যন আপোনালোকে চাই যাব লাগিব কিয়নো আপোনালোকে যিহেতুকে কম্পিটিশ্যন বেছি সুধিব পাৰে ন ঠিক তেনেদৰে 5 নম্বৰ কুৱেশ্যন আমাৰ হাতত আছে হোৱাট উইল ইউ ডু ইফ ছামৱান ইজ ব্ৰেকিং দ্য ল যদি কোনোৱে আইন ভংগ কৰে আপুনি কি কৰিব বুজি পাইছে এইটো বেষ্ট কুৱেশ্যন মই এইটো কুৱেশ্যনটো বেষ্ট কুৱেশ্যন মই যথোপযুক্ত আইন অনুযায়ী পদক্ষেপ ল'ম মানে যিবিলাক ইণ্ডিয়ান পেনেল কোড আছে সেইবিলাকত যিবিলাক অপৰাধীৰ কাৰণে যিটো পানিছমেণ্ট হেৰি ৰখা আছে কেনেকৈ হেৰি কৰিব লাগিব আপোনাক ট্ৰেইনিংটো দিবই ন তে সেনেকুৱা ধৰণৰ আপোনালোকে আইন অনুযায়ী পদক্ষেপ ল'ম বুলি ক'ব লাগিব আৰু সমস্যাটো ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাম আপোনাৰ ছিনিয়ৰ কামাণ্ডাৰ যোনী আছে কামাণ্ডাৰ ধৰক
আপোনাৰ ওপৰত যোনে এছআই থাকিব বা যিকোনো হাবিলদাৰ থাকিব সেইবিলাকক আপোনালোকে জনাব লাগিব বুজি পাইছে যে এনেকুৱা ধৰণৰ কৰিছে ঠিক নহয় 6 নম্বৰ কুৱেশ্যনটো আছে হু ইজ দ্য কাৰেণ্ট চিফ মিনিষ্টাৰ অফ আছাম এইটোতো জানাই সকলোৱে গৈ এনেধৰণৰ এটা জিকে বা দুটা জিকে আপোনালোক সুধিব পাৰিব মানে মই যি কুৱেশ্যনবোৰ দিছোঁ 100% মানে কি এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব যদি একদম মানে ষ্টাফ কৰে মানে যদি মানে কি যদি বহুত ষ্ট্ৰিক্ট লগায় তেতিয়াহ'লে কুৱেশ্যন সুধিব পাৰে 7 নম্বৰ কুৱেশ্যন হোৱাট ইজ দ্য ৰোল অফ পুলিচ ইজ ইন মেইনটেইনিং ল এণ্ড অৰ্ডাৰ একৰ্ডিং টু ইউ আপোনাৰ মতে আইন শৃংখলা ৰক্ষা কৰিবলৈ আৰক্ষীৰ ভূমিকা কি বুজি পাইছে তে আৰু আপুনি এইবিলাক কুৱেশ্যন নুসুধিলেও মানে আপোনাক যদি এইবিলাক কুৱেশ্যন নুসুধেও আপুনি কি কৰি মানে এইবিলাক কথাৰ কুৱেশ্যনবোৰ জনাটো বহুত দৰকাৰী কিয়নো আপুনি এজন সৈনিক হ'ব বিচাৰি আছে দে এনচাৰটো হ'ব আৰক্ষীয়ে সমাজত শৃংখলা ৰক্ষা কৰা অপৰাধ নিয়ন্ত্ৰণ আৰু জনগণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেইটোৱে হৈছে আৰক্ষীৰ ভূমিকা বুজি পাইছে 8 নম্বৰ কুৱেশ্যন আছে হোৱাট ইজ ইউৰ বিগেষ্ট গ'ল আপোনাৰ আটাইতকৈ ডাঙৰ লক্ষ্য কি আপোনাৰ আটাইতকৈ ডাঙৰ লক্ষ্য কি এইটো এনচাৰ আপোনালোকে এনেকুৱা ধৰণৰ দিব পাৰে মোৰ আটাইতকৈ ডাঙৰ লক্ষ্য হৈছে এজন সৎ আৰু দায়িত্ববান আৰক্ষী হৈ দেশ আৰু সমাজৰ সেৱা কৰা আপোনাৰ আটাইতকৈ ডাঙৰ লক্ষ্য কি মোৰ আটাইতকৈ ডাঙৰ লক্ষ্য হৈছে এজন সৎ আৰু দায়িত্ববান আৰক্ষী হৈ দেশ আৰু সমাজৰ সেৱা কৰা বুজি পাইছে 9 নম্বৰ কুৱেশ্যন যদি কোনোৱে আপোনাক ঘুষ দিবলৈ চেষ্টা কৰে আপুনি কি কৰিব বৰ্তমান আমাৰ অসমত নিউজ লাইভৰ যিবিলাক নিউজ কৰে ন সেইবিলাকৰ পৰ্টেলবিলাকৰ ট্ৰেণ্ডিং নিউজ হৈছে যে এইটোৱে টপিক যদি কোনোৱে আপোনাক ঘুষ দিবলৈ তেতিয়া চেষ্টা কৰে এইটো আপোনালোকক 100% সুধিব পাৰে যে মই ঘুষ গ্ৰহণ নকৰোঁ আৰু সেই ব্যক্তিৰ বিৰুদ্ধে আইনগত পদক্ষেপ ল'ম এইটোৰ এনচাৰ বা আপোনালোকে বেলেগ টাইপতো দিব পাৰে সকলোৱে নিজা ব্ৰেইনত মোৰ ব্ৰেইনত এনেকুৱা ধৰণৰ এনচাৰ আহিছে গতিকে মই এইটো কৈছোঁ আপোনালোকে বেলেগ টাইপত ক'ব পাৰে বুজি পাইছে 10 নম্বৰ কুৱেশ্যন হাউ ডু ইউ ৱাৰ্ক আণ্ডাৰ প্ৰেছাৰ গিভ এন এক্সাম্পল আপুনি চাপৰ মাজত কেনেকৈ কাম কৰে এটা উদাহৰণ দিয়ক বা আপুনি আৰক্ষী যোগদান কৰাৰ পিছত যদি আপোনাৰ তাত বহুত ডিউটিৰ প্ৰেছাৰ আহে আপুনি কেনেকৈ নিয়ন্ত্ৰণ কৰিব যে এনেকৈ ধৰণৰ কুৱেশ্যন আপোনাক বনাই সুধিব পাৰে তেতিয়া আপুনি ক'ব লাগিব মই চাপৰ মাজতে ঠাণ্ডা মূৰে কাম কৰিবলৈ চেষ্টা কৰোঁ উদাহৰণস্বৰূপে পৰীক্ষাৰ আগৰ দিনবোৰত মই সময় ব্যৱস্থাপনাৰে পঢ়া আৰম্ভ কৰি ভাল ফলাফল লাভ কৰিছোঁ গতিকে মই টেনশ্যনে নকৰোঁ মই এইবিলাকৰ টেনশ্যন নকৰোঁ যিহেতুকে মই এজন আৰক্ষী হ'বলৈ চেষ্টা কৰিছোঁ মই এইখিনি পৰ্যায়ত যিহেতুকে মই আহি পাইছোঁ যে ইয়াৰ অন্তৰালত বহুত প্ৰেছাৰ মই বহুত কষ্ট বহুত মেহনত কৰিছোঁ আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনৰ এনচাৰ দিব পাৰে যে ইয়াৰ উপৰিও মই 10টামান কুৱেশ্যন আপোনালোকক মানে 10-20টামান আপোনালোকক কুৱেশ্যন প্ৰভাইড কৰিম যিবিলাক মানে আপোনালোকৰ বাবে খুব প্ৰয়োজন যে আপোনাৰ নাম কি তাৰপিছত আপুনি ক'ৰ পৰা আহিছে তাৰপৰা অসমৰ মুখ্যমন্ত্ৰী কোন অসমৰ ৰাজধানী ক'ত তাৰপৰা অসম আৰক্ষীৰ শ্লোগান কি এইটো আপোনাক কৰিছোঁ উইথ ইউ ফৰ ইউ অলৱেজ এনেকুৱা ধৰণৰ জনহিত জনসেৱাৰ্থে বুজি পাইছে তাৰ মানে অসম আৰক্ষীৰ শ্লোগান জনহিত জনসেৱাৰ্থে অসম আৰক্ষীৰ সঞ্চালক ডিজিপি কোন বৰ্তমান ডিজিপি কোন এইটো আপোনালোকে চাই ল'ব আপোনাৰ শিক্ষাগত অৰ্হতা কি এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব বা আপুনি কিয় অসম আৰক্ষীত যোগদান কৰিব বিচাৰে মই দেশ সেৱা তথা এইটোতো কৈছোঁ আগতে তাৰপিছত আপোনাৰ সকলোতকৈ ভাল গুণ কি তাৰপিছত এইকেইটা চাওক মই শৃংখলাবদ্ধ দায়িত্বশীল আৰু পৰিশ্ৰমী আৰু 10 নম্বৰ কুৱেশ্যন আপোনালোকে চাব এনেকৈ মানে কেইটা মই এনে কৈছোঁ সেইকেইটা স্পেচিয়েল বাৰু এইকেইটা আপোনালোকে চাই ল'ব যদি আপোনাক অকলশৰে কৰ্তব্য পালন কৰিবলগীয়া হয় আপুনি কি কৰিব যদি আপুনি অকলশৰে কৰ্তব্য তেতিয়া আপুনি কি কৰিব মই সাহসেৰে দায়িত্ব পালন কৰিম আৰু প্ৰয়োজনত সহায় বিচাৰিম বুজি পাইছে এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব অসমৰ কেইটা জিলা আছে এনেকুৱা ধৰণৰ আপোনালোকে কুৱেশ্যন মানে চাই ল'ব দুটা এটা মানে ভাইভাত একচুৱেলি জিকে সোধেই ময়ো যিহেতুকে আছাম ৰাইফলছত মানে যি ভাইভা দিছিলোঁ তেতিয়া মানে এনেকুৱা ধৰণৰ জিকে মাজে মাজে সুধি দিয়ে বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন তাৰপিছত আছে আপোনাৰ অসমৰ জনপ্ৰিয় জাতীয় উৎসৱ কি এইটোতো জানে আমি অসমীয়া নহওঁ দুখীয়া বিহু এইটো 14 নম্বৰ কুৱেশ্যন আপুনি শাৰীৰিকভাৱে কেনেকুৱা মই সুস্থ আৰু সক্ৰিয় আৰু দৈহিক ব্যায়াম কৰোঁ এনেকুৱা ধৰণৰ চাই ল'ব যদি কোনো লোকে আইন উলংঘন কৰে আপুনি কি কৰিব এইটো দেখিছে মই কৈছোঁ আগতে গতিকে এটা কুৱেশ্যন আপোনালোকে চাই ল'ব বন্ধুসকল
আমি যিহেতুকে কম্পিটিশ্যনৰ যুগ ন, আমি ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব যে যি হ'ব দেখা যাব। এইবিলাক কৰি থাকিলে ফাইনেল লিষ্টত নাম নাহিলে আপোনালোকৰ মেহনত এনেই গুচি যাব। গতিকে মই কুৱেশ্যনবোৰ যেনেকুৱা কুৱেশ্যন দিছোঁ এনেকুৱা কুৱেশ্যন আপোনালোকে ভালদৰে চাব, ভালদৰে হেৰি কৰিব, মানে চাব। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে কমেণ্ট কৰি দিব। জনহিত জনহিয়াৰ্থে। ধন্যবাদ।